তেওঁ কি সুৰেশ বৰা কি কাৰণে বিখ্যাত? কি কাৰণে বিখ্যাত? ওই বন্দুক চলাই মানুহ মৰা বিখ্যাত হয়নে নহয়? ওই মানুহ মৰা মানুহক ভোট দিব পাৰি নেকি? আরে মানুহ মৰা মানুহক ভোট দিলেচোন কেতিয়াবা আমাকে গুলি দিবনে নাই? দিবনে নাই? গোটেই নগাঁৱতে বহুত মানুহ মৰা বুলি তেওঁৰ ওপৰত কেছ আছেনে নাই? আছেনে নাই? এতিয়া মানুহ মৰা মানুহক আমি ভোট দিব পাৰিম নেকি? আৰু ২ নম্বৰ সুৰেশ বৰা নামৰ মানুহজন আৰু ২ নম্বৰ কি কাৰণে বিখ্যাত? ডকা হকা দি মানুহৰ পৰা পইচা তোলাৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চনৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চন বেলেগৰ পৰা ধন দি ধন নিয়াৰ কাৰণে কুখ্যাত হয়নে নহয়? হয়নে নহয়? যদি তেতিয়াহ'লে তেনেকুৱা মানুহ এটাই যদি ইলেকশ্যনত জিকে আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ দিব পাৰিবনে? আমি ভয় খাম নে নেখাম? আমি ভয় খাম নে নেখাম? আরে নামাতে কিয় ভয় খাম নে নেখাম? আমার ভয় লাগিবনে নাই? আরে বন্দুক লোৱা পাৰ্টিক আমি ভোট দিম নেকি? দিম নেকি? মই সকলোকে ক'ব খুজিছো, শ্ৰদ্ধেয় ৰাইজ, যদি বিজেপিক ভোট দিয়ে মিঠাতেল কিনি থৈ দিব, পিঠিত সানি থব, ইলেকশ্যনৰ পাছত ৰাম পিটন দিব, আপোনালোকে খাই বৰ মজা পাব দেই। হ'বনে? হ'ব? মই তেতিয়াহ'লে আকৌ তলা চাবি দেই। চাচাক ভোট দিয়ে মানে একদম ডাইৰেক্টলি বিজেপিলে 2টা ভোট গুচি যাব, হয়নে নহয়? গতিকে চাচাৰ প্ৰতি কোনো পধ্যে নাচাবই, হয়নে? গতিকে চাচাক অসমৰ পৰা বিদায় দিব পাৰিলেহে আমি বিজেপিক অসমৰ পৰা বিদায় দিব পাৰিম, হয়নে? তলা চাবিক বিদায় দিলেহে পদুম ফুল ইয়াৰ পৰা পলাই যাব, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? গতিকে মই সকলোকে অনুৰোধ জনাইছো, আহক আমি সকলোৱে মিলি কেই তাৰিখে ইলেকশ্যন?